চোতাল আমি বৈঠকবিলাক কৰিছিলোঁ প্ৰায়খিনি জেগাত আমি চোতাল বৈঠক কৰিলোঁ জেগাই জেগাই আমি সৰু অলপ পদযাত্ৰা কৰিছোঁ আৰু ইয়াত আমি দৌৰ টু দৌৰ মাৰিছোঁ কিন্তু এইখিনি কিয়নো আমাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছিলে ৰহা সমষ্টিত আৰু প্ৰায়খিনি ঘৰতে আমি গৈছোঁ তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে জয়যুক্ত হ'ব পাৰোঁ আৰু আশাবাদী যে এবাৰখন নিশ্চয় ভাল ফলাফল হ'ব। ৰাইজৰ সঁহাৰি কিমান পাইছে? নিশ্চয় আচলতে যিবোৰ আমি মিটিং কৰিছোঁ যিবিলাক চোতাল মিটিং কৰিছোঁ সেইবিলাকত প্ৰত্যেকটো আচলতে সৰু মিটিঙতে আচলতে 60ৰ পৰা 100গৰাকীলৈকে মহিলা আহিছে য'ত অৰুণোদয় আঁচনি বিভিন্ন আঁচনি আচলতে মোহিত কৰি থৈছিল তাৰপিছতো মানুহ ওলাই আহিছে সেইটো আমাৰ কাৰণে আচলতে অনুপ্ৰেৰণা উৎস আৰু সকলোতকৈ ডাঙৰ কথা বহুতে উৎসাহ জনাইছে আশীৰ্বাদ দিছে আৰু এইটো কাৰণে আশীৰ্বাদ দিছে ৰহা ৰাইজে নিজৰ সন্তান হিচাপে আশীৰ্বাদ দিছে নিজৰ ভাই ককাই হিচাপে আশীৰ্বাদ দিছে আৰু আমি আশাবাদী যে এবাৰ ৰহা ৰাইজে সময়ৰ পৰিৱৰ্তন হ'ব আৰু ৰহা ৰাইজৰ যি উন্নতিৰ যি চিন্তা চৰ্চা আছে সেই উন্নতিৰ চিন্তা চৰ্চা আগবাঢ়ি যাব। প্ৰতিদ্বন্দ্বী পাৰ্টি কোন হ'ব আপোনাৰ? নিশ্চয় চাওক ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আজি কেইদিনমানৰ আগত বিজেপিৰ যি বাজপেয়ী ভৱনত আছিলে তাতে এজন প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস ডাঙৰীয়াই কৈছিলে যে উৎপল বনিয়াৰ সন্মুখত বিজেপিত তেনেকুৱা কোনো শক্তিশালী প্ৰাৰ্থী নাই আৰু যি সময়ে সঞ্জীৱ হাজৰিকা যি টিকেট দাবীদাৰ আছিলে বিজেপি তেখেতৰ যিমানখিনি অনুৰাগী আছিলে সকলোৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে উৎপল বনিয়াৰ সন্মুখত তেনেকুৱা কোনো ধৰণৰ জনপ্ৰিয়তা নাই বেলেগ কোনো প্ৰতিদ্বন্দ্বী নাই আৰু তথাপিও যিহেতু বিজেপিৰ ধনবল আছে শশীকান্ত দাস ডাঙৰীয়াই বিজেপিৰ পৰা টিকেট পাইছে আৰু তেখেত আমাতকৈ ছিনিয়ৰ আৰু তেখেতক আমি যথেষ্ট সন্মান কৰোঁ আৰু তথাপিও আমি আমাৰ লগত জনবল আছে ৰাইজৰ মৰম আছে ৰাইজৰ আশীৰ্বাদ আছে আৰু ৰাইজে এইবাৰ নিজে জয় হ'ব আচলতে মই জয় নহওঁ ৰাইজে এইবাৰ জয় হ'ব কিয়নো আমাৰ ৰহা সমষ্টিটো 126টা সমষ্টিৰ ভিতৰতে সকলোকে পিছপৰা আৰু ভালকৈ যদি আপোনালোকে চালি জাৰি চাই সেয়া শিক্ষা ব্যৱস্থাই হওক স্বাস্থ্য ব্যৱস্থাই হওক কৃষিৰ ক্ষেত্ৰতে হওক বা যি স্বাৱলম্বিতা দিশৰ ক্ষেত্ৰতে হওক সকলোফালে আচলতে উত্তৰজনক ব্যৱস্থা আৰু আজিলৈকে যিমানবোৰ আধাৰশিলা স্থাপন হৈছে কোনো এটা আধাৰশিলা তেনেকেই আছে আৰু কোনো জেগাত মথাউৰি নিৰ্মাণ হৈছে কোনো জেগাত হোৱা নাই আৰু যিকেইটা নিৰ্মাণ হৈছে সেইকেইটা মথাউৰি এতিয়াও আধাৰশিলা হৈ আছে সেই যিখিনি কলংপৰীয়া ৰাইজ এতিয়া ভয় খাইছে যে এতিয়া যিহেতু বানপানী আহিব পাৰে যিহেতু আহি আছে তেনেকুৱা দিনত কিজানি বানপানী অহাৰ লগে লগে মানুহৰ আকৌ অৱস্থা নোহোৱা হৈ যাব তেনেকৈ ভয় খাইছে ভাবুক হৈ পৰিছে আচলতে এই ভয় ভাবুকে আচলতে গোটেই ৰহাবাসী জীয়াই আছে আৰু ৰহাবাসীয়ে কেৱল মাত্ৰ দুখ যন্ত্ৰণা বেদনাৰ মাজতে জীয়াই আছে আৰু আমি আশাবাদী ৰহা ৰাইজে এইবাৰ উদ্ধাৰ কৰিব ৰহা ৰাইজে সময়ৰ পৰিৱৰ্তন কৰাব আৰু ৰহা ৰাইজে কংগ্ৰেছক যিদৰে আগতে মৰম কৰিছিলে এতিয়াও মৰম কৰিছে আৰু অনাগত দিনতো মৰম কৰি যাব আৰু নিশ্চয় এইবাৰ ভাল ফল হ'ব। চাওক মই কৈয়ে আছোঁ সেয়া হৈছে ধন বল আমাৰ লগত জনবল আছে আৰু তাতকৈ বেলেগ একো নাই। থেংক ইউ।